নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম টেট কাম ৰিক্ৰুইটমেণ্ট যিটো এক্সাম হৈ গ'ল কিছুদিন আগতে। চ' তাৰে PGTৰ কাট অফ কিমান মানে যাব পাৰে, এক্সপেক্টেড কাট অফৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজত, য'ত আজি আমি অকল ইয়াতে PGTৰ কথাই আলোচনা কৰিম। GTৰ ওপৰত বেলেগকৈ এদিন ভিডিঅ' বনাম, GTৰ কাট অফৰ ওপৰত। চ' এইটো PGTৰ ওপৰত লাষ্ট কাট অফৰ ভিডিঅ' হয়, আৰু ছাবজেক্ট ৱাইজ ইয়াতে আমি কাট অফখিনি আলোচনা কৰিম, কোনটো ছাবজেক্টত কিমান যাব পাৰে। এটা এক্সপেক্টেড কাট অফ হয়, ইয়াৰে ওচৰে পাজৰে থাকিব, একদম একজেক্টলিটো কোনো ক'ব নোৱাৰে মানে কাট অফটো কিমান যাব। চ' এক্সপেক্টেড কাট অফে আমি মানে এটা এনালাইচিছ কৰিব পাৰিম ইয়াতে। চ' বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে মই আজি পোষ্টখিনি দি দিয়া নাই আপোনালোকক, ক'ত কিমান পোষ্ট আছে ছাবজেক্ট ৱাইজ। সেইখিনি আপোনালোকেতো যিটো ছাবজেক্টৰ হয় অলৰেডি চাইছে, জানিছে। এইখিনি মই এক্সট্ৰাকৈ ইয়াতে দি দিয়া নাই। খালি মই ছাবজেক্ট ৱাইজ কাট অফ কিমান যাব পাৰে মোৰ বোধেৰে এনালাইচিছ কৰি যিখিনি গম পাইছোঁ সেইখিনি দিছোঁ। চ' ইংলিছত মোৰ হিচাপত 85ৰ আশে পাশে থাকিব লাগে, অলপ ইফাল সিফাল হ'ব পাৰে 1 2 3। বহুত বেছি হিউজ ডিফাৰেঞ্চ এটা হৈ নাযাব, কাৰণ এইবাৰ মানে এক্সাম টাফ হৈছে, আপোনালোকে গম পাইছে। আৰু PGTতকৈও এইবাৰ GTত কাট অফ বহুতেই কমিব, যিবিলাকে GTৰ এক্সামত বহিছে। চ' এক্সামৰ পেপাৰ যথেষ্ট টান আছিল এইবাৰ GTৰ। চ' ইংলিছত 85ৰ আশে পাশে থাকিব লাগে, লগতে এছামিছ প্লাছ এডভান্স এছামিছ 65ৰ আশে পাশে থাকিব, 1 2 ইফাল সিফাল হ'ব। বেংগালী প্লাছ এডভান্স বেংগালী 67+, বটানী 80+, কেমেষ্ট্ৰি 90+, লজিক এণ্ড ফিলচফি 90+, মেথমেটিক্সত আপোনালোকৰ 85ৰ ইফাল সিফাল থাকিব, বহুত বেছি নহয়, 5 নম্বৰৰ ভিতৰত ধৰি লওক ইফাল সিফাল থাকিব বাৰু। 85ৰ অলপ বাঢ়িবও পাৰে 5 নম্বৰ, আৰু অলপ চলপ কমিবও পাৰে, বহুত বেছি এটা হিউজ ডিফাৰেঞ্চ নহ'ব। ফিজিক্সত 90+, পলিটিকেল ছায়েন্স ষ্টুডেণ্ট বহুত আছে, মানে যথেষ্ট ষ্টুডেণ্ট আছে, আৰু পোষ্ট সেই হিচাপত বহুত বেছি নাই, যিমান ষ্টুডেণ্ট 90+ থাকিব লাগে। সংস্কৃত ষ্টুডেণ্ট যথেষ্ট কম, 60ৰ আশে পাশে থাকিব, হয়তো কমিবও পাৰে 60ৰ, কমা চান্স যথেষ্ট বেছি আছে মানে বাঢ়াতকৈ। ইকনমিক্স ষ্টুডেণ্ট যথেষ্ট আছে 95+, এডুকেশ্যন যথেষ্ট ষ্টুডেণ্ট আছে 100+ থাকিব লাগে এইবাৰ। অলপ চলপ কমিলেও বহুত মানে সিমান এটা সেই নহ'ব, 98 মানলৈকে কমিব পাৰে, 98 বা 97লৈকে। জিঅ'গ্ৰাফী 85+, হিন্দী 85+, হিষ্ট্ৰী 90+। দিন যোৱা মানে ছ'চিয়লজি ছাবজেক্টটো ডিমাণ্ড বাঢ়িছে, আপোনালোকে গম পাইছে সকলোৱে। তথাপি আগতে যিটো হাৰত ষ্টুডেণ্ট অলৰেডি আছে আমাৰ, সেইখিনি ইমান নতুনকৈ মানে অলপ বাঢ়িছে। ছ'চিয়লজি লোৱাৰ যিটো ডিমাণ্ড বৰ্তমান, আগতে ইমান ডিমাণ্ড নাছিল, গতিকে ষ্টুডেণ্ট এই কেইবছৰৰ ষ্টুডেণ্টখিনিয়ে আছে, মানে আগৰ বহুত বেছি নাই। 75+ থাকিব লাগে। জুলজি 80+, এইখিনি এটা এক্সপেক্টেড কাট অফ হয়, এনালাইচিছ কৰি মই যিখিনি গম পাইছোঁ। অলপ চলপ ইফাল সিফাল থাকিব, কাৰণ একজেক্টলিটো কোনো ক'ব নোৱাৰে। পেপাৰ যিহেতু টান আছিল এইবাৰ, কিছুমানে এক্সাম দি আহি কৈ আছিল যে 120 পাম, 115 পাম। চ' পিছত যেতিয়া হিচাপ কৰিলে ভালকৈ, তেতিয়া মানে আচলটো ওলাই পৰিল, আৰু এনচাৰ কি দিলে আপোনালোকক মিলাই চালে বহুতে, তাৰপিছত মানে ভয়ংকৰ হাৰত মানে নাম্বাৰবিলাক কমিল। আৰু নাম্বাৰ কমাৰ কাৰণ যথেষ্ট মানে এইটো ডিপেণ্ড কৰিব যে পেপাৰখন মানে কুৱেশ্যনৰ পেটাৰ্ণবিলাক যথেষ্ট টান আছিল, আৰু মেথছটো নতুনকৈ ইনক্লুড হ'ল, বহুত কম দিনৰ ভিতৰত প্ৰিপেৰেশ্যন কৰিব লগা হ'ল আপোনালোকে। আৰু এইবাৰ যিহেতু ফাৰ্ষ্ট হৈছে, পেটাৰ্ণটো কোনো গম পোৱা নাছিল, মানে কেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহিব, সেইটো এটা ফেক্টৰ হয়। লগতে মেথছটো ক'লোৱে আপোনালোকক। আৰু 3 নম্বৰ হ'ল আপোনালোকৰ নিগেটিভ মাৰ্ক আছিল এইবাৰ। নিগেটিভ মাৰ্ক থকা এক্সাম অলপমান এনেকুৱা হয়ে, হ'ব যেন লাগি কৰি অহা যায়, পিছত নিগেটিভ লাগি মানে হোৱাটোৰ পৰাও নাম্বাৰ কাটা যায়। চ' তেনেকৈ বহুতৰ এইবাৰ এক্সাম বেয়া হৈছে, কিন্তু বহুতৰ মানে 99%ৰ বেয়া হৈছে। চ'
যিসকলে কৈ আছিল যে 115 120 সেইসকলৰ যায় এতিয়া ধৰক 65 70 80 এনেকুৱা মাৰ্ক হৈছে 90 আশে-পাশে থকা কেণ্ডিডেটৰ সংখ্যাই যথেষ্ট কম দেখা গৈছে এতিয়া বৰ্তমান সময়ত চ' আজিৰ ভিডিঅ'টো PGTৰ ওপৰত আনিছিলোঁ নেক্সট GTৰ ওপৰতো এটা ভিডিঅ' আনিম আৰু PGTৰ এইটো লাষ্ট কাট অফৰ ভিডিঅ' হয় ইয়াৰ পিছত মই কাট অফৰ ভিডিঅ' নিদিওঁ চ' যদি GTৰ ভিডিঅ'টো আপোনালোকে চাব খোজে চেনেলটোৰ লগত টাচত থাকিব ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কেনেকুৱা নম্বৰ পাইছে কোনটো ছাবজেক্টৰ হয় আজিলৈ ইমানখিনি আছিল থেংক ইউ